পোনপ্ৰথমে নৱমমান শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ এই অনলাইন ক্লাছৰ শুভেচ্ছা জনাইছোঁ, স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। তোমালোকৰ লকডাউনৰ কাৰণে আমি বহুদিনৰ পৰাই অনলাইন ক্লাছ কৰি আছোঁ। নিশ্চয় তোমালোকে এই ক্লাছবিলাক চাইছা। বিভিন্ন অধ্যায়ৰ বিভিন্নজন ভাল ভাল শিক্ষকে এই অনলাইন ক্লাছ কৰি আছে। তাৰ মাজত ময়ো পলিটিকেল সায়েন্স, যেটো ৰাজনীতি বিজ্ঞান, এই ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় যেটো, ইয়াৰ বিষয়ে আলোচনা কৰিম। আৰু ইয়াৰ আগতেও 9ৰ ভূগোলৰ অধ্যায়বিলাকৰ আলোচনা কৰিছিলোঁ। যদি কোনোবাই চোৱা নাই সেইবিলাক চেনেলটো ছাবস্ক্ৰাইব কৰি সেইবিলাক চাই ল'বা। মই যেটো লিংক দিম সেইটোত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যিমান ভিডিঅ' মই আপলোড কৰিম গোটেইখিনি পাই যাবা। আশা কৰিম সকলোৱে এই কামখিনি কৰিবা আৰু আজিৰ ক্লাছটো ভালকৈ মনোযোগ দি শুনিবা। আজি মই তোমালোকৰ লগত আলোচনা কৰিম চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণী বিভাগ। চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণী বিভাগ, এইটো ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়। ইয়াতে মূল আলোচ্যৰ বিষয় হ'ল চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ। ইউনিটৰ নাম বা অধ্যায়, দ্বিতীয় অধ্যায়। ইয়াতে মূল আলোচ্যৰ বিষয় কি আছে, পৃথিৱীত কি ধৰণৰ চৰকাৰ আছে, আমি পৃথিৱীত কি ধৰণৰ চৰকাৰ পাওঁ আৰু কোনটো চৰকাৰ ভাল, কোনটো চৰকাৰ বেয়া, এই বিষয়ে আমি পাম। তাৰপিছত পাম সংসদীয় পদ্ধতিৰ চৰকাৰ আৰু ইয়াৰ দোষ গুণ। সংসদীয় পদ্ধতিৰ চৰকাৰ য'ত চলে তাত কি ভাল গুণ আছে আৰু কি বেয়া গুণ আছে। তাৰপিছত পাম ৰাষ্ট্ৰপতীয় চৰকাৰ, ইয়াৰ দোষ গুণ। ৰাষ্ট্ৰপতিৰ চৰকাৰ যিখন দেশত চলে সেই দেশৰ ভাল গুণ কি, বেয়া গুণ কি। আৰু এক কেন্দ্ৰীয় চৰকাৰ, য'ত এক কেন্দ্ৰীয় চৰকাৰ চলে তাত দোষ কি হয় বা গুণ কি আছে। আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰ, য'ত যুক্তৰাষ্ট্ৰৰ চৰকাৰ চলে তাত ইয়াৰ দোষ আৰু গুণ কি হ'ব পাৰে। এই পাঠটোত এইখিনি মূল আলোচ্য বিষয়। আমি এইখিনি যদি আলোচনা কৰোঁ তেনেহ'লে এই পাঠটো শেষ হ'ব। তো মই প্ৰথমতে তোমালোকৰ পৃথিৱীত কি ধৰণৰ চৰকাৰ চলে, এইটো পৃথিৱীত কি ধৰণৰ চৰকাৰ আছে বা কি ধৰণৰ চৰকাৰ চলি আছে এই বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথমতে আমি তোমালোকৰ চৰকাৰৰ শ্ৰেণী বিভাজন, তাৰমানে পৃথিৱীত কি ধৰণৰ চৰকাৰ আছে এইটোৱে চৰকাৰৰ শ্ৰেণী বিভাগ। চৰকাৰৰ শ্ৰেণী বিভাগ, চৰকাৰক শ্ৰেণী বিভাগ কেনেকৈ কৰা হয় বা চৰকাৰৰ শ্ৰেণী বিভাজন কেনেকৈ কৰা হয়। চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰ বা চৰকাৰক শ্ৰেণী বিভাজন কৰা হয়। চৰকাৰৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কি কৰা হয়, চৰকাৰক ভাগ বা বিভাজন কৰা হয়। এইটো শৰ্ট কোৱেশ্চন আহিব পাৰে, চৰকাৰক কিহৰ ওপৰত ভিত্তি কৰি কি কৰা হয়, শ্ৰেণী বিভাজন কৰা হয়। চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি কি কৰা হয়, চৰকাৰক ভাগ কৰা হয় বা বিভাজন কৰা হয়। ইয়াতে আমি চাওঁ বিশ্বৰ ৰাষ্ট্ৰ তথা চৰকাৰবোৰক কি কৰা হয়, বিভিন্ন শ্ৰেণীত ভগোৱা হয়। চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰ শ্ৰেণী বিভাজন কৰা হয়। সেয়েহে কোৱা হয় চৰকাৰৰ শ্ৰেণী বিভাজন মানেই হ'ল ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজন। প্ৰাচীন গ্ৰীক দাৰ্শনিক প্লেটোৱে চৰকাৰৰ শ্ৰেণী বিভাজন সূচনা কৰিছিল। প্ৰথমতে এই চৰকাৰৰ শ্ৰেণী বিভাজনৰ সূচনা কোনে কৰিছিল, প্লেটোৱে। প্ৰাচীন
গ্ৰীক দাৰ্শনিক প্লেটোৱে চৰকাৰৰ শ্ৰেণী বিভাজনৰ সূচনা কৰিছিল পোনপ্ৰথমে তেওঁৱে সূচনা কৰিছিল পৰীক্ষাত 1 নম্বৰ কোশ্চিন আহি পৰে যে চৰকাৰৰ শ্ৰেণী বিভাজনৰ সূচনা কোনে কৰিছিল প্ৰাচীন গ্ৰীক দাৰ্শনিক প্লেটোৱে চৰকাৰৰ শ্ৰেণী বিভাজন আৰম্ভ কৰিছিল বা সূচনা কৰিছিল আৰু ইয়াৰ পিছত প্লেটোৰ পিছত আকৌ এৰিষ্টটলেও এই বিষয়ে কি কৰিছিল চৰকাৰৰ শ্ৰেণী বিভাজন কৰিছিল তাৰমানে দুইজনে প্লেটো আৰু এৰিষ্টটলৰ দুইজনে মিলি চৰকাৰক কি কৰা হৈছিল শ্ৰেণী বিভাজন কৰিছিল তেওঁলোকৰ মতে প্লেটো আৰু এৰিষ্টটলে চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তিত কেইটামান শ্ৰেণীত ভাগ কৰিছিল শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তিত প্লেটো আৰু এৰিষ্টটলৰ বিভাজন দুইজনে কিহৰ ওপৰত ভিত্তি কৰি কৰিছিল সেইখন চৰকাৰত শাসকৰ সংখ্যা কিমান আছে এখন চৰকাৰত শাসকৰ সংখ্যা কিমান আছে আৰু সেই চৰকাৰৰ লক্ষ্য কি ইয়াৰ ওপৰত ভিত্তি কৰি প্ৰথমে কৰিছিল যে এজন শাসন কৰা ব্যক্তি হলে হেতু ৰাজতন্ত্ৰ তাৰমানে এটো এজন শাসন কৰা ব্যক্তি হলে ৰাজতন্ত্ৰ কেইজনমান শাসন কৰা ব্যক্তি হলে অভিজাততন্ত্ৰ আৰু ৰাইজৰ শাসন চলিলে হেতু হল ৰাজ্য ব্যৱস্থা যদি একজনে শাসন কৰে তেতিয়া ৰাজতন্ত্ৰ যদি কেইজনমানে কৰে তেনেহলে অভিজাততন্ত্ৰ আৰু যদি গোটেই ৰাইজৰ দ্বাৰা কি হয় শাসন চলোৱা হয় তেনেহলে ৰাজ্য ব্যৱস্থা বা ৰাজ ব্যৱস্থা এইকেইটা ভাগত প্ৰথমে ভাগ কৰিছিল শাসকৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আৰু লক্ষ্যৰ ওপৰত ভিত্তি কৰি এইকেইটা ভাগত প্ৰথমতে ভাগ কৰিছিল আৰু এইকেইটা জনকল্যাণৰ হকে তাৰমানে মানুহৰ যাতে কল্যাণ হয় তাৰ ভিত্তিত এইকেইটা ভাগত ভাগ কৰিছিল আকৌ ইয়াৰ বিপৰীতটো কৰা হৈছে জনকল্যাণৰ বিপৰীত অৰ্থতে জনকল্যাণৰ হকে ৰাজতন্ত্ৰ অভিজাততন্ত্ৰ ৰাজ্য ব্যৱস্থা তাৰমানে মনাৰ্চি এৰিষ্টক্ৰেসি আৰু পলিটি এই তিনি ধৰণে ভাগ কৰা হৈছিল জনকল্যাণৰ হকে আৰু জনস্বাৰ্থৰ বিপৰীতে কৰা হৈছিল জনস্বাৰ্থৰ বিপৰীতে এই ব্যক্তিজন ৰাজতন্ত্ৰ ব্যক্তিজন যদি কি হয় স্বৈৰতন্ত্ৰ তাৰমানে মানুহজন যদি জনস্বাৰ্থৰ বিপৰীতে কাম কৰে তেনেহলে স্বৈৰতন্ত্ৰ কেইজনমান শাসক যে থাকে হেতু আমি প্ৰথম পাইছিলো অভিজাততন্ত্ৰ যদি মানুহৰ কল্যাণৰ হকে যদি কাম কৰে তেনেহলে অভিজাততন্ত্ৰ আৰু মানুহৰ কল্যাণৰ বিপৰীতে যদি কাম কৰে আত্মতন্ত্ৰ বা অলিগাৰ্চি বুলি কোৱা হয় আৰু যদি ৰাইজৰ শাসন যদি ৰাজ্যৰ কল্যাণৰ হকে হয় তেনেহলে ৰাজ ব্যৱস্থা আৰু যদি কল্যাণৰ বিপৰীতে হয় তেনেহলে হ'ব গণতন্ত্ৰ বা ডেমক্ৰেসি তাৰমানে ইয়াৰ বিপৰীতটো এইটো ৰাজতন্ত্ৰৰ বিপৰীত হল স্বৈৰতন্ত্ৰ অভিজাততন্ত্ৰৰ বিপৰীত হল অট্টবন্ততন্ত্ৰ আৰু ৰাজ্য ব্যৱস্থাৰ বিপৰীত হল গণতন্ত্ৰ যদি এইটো জনস্বাৰ্থৰ বিপৰীতে যদি হয় গণতন্ত্ৰ ইয়াতে এটা কথা আমি পালো কি যে সেইকালৰ চিন্তাবিদসকলে তাৰমানে প্ৰাচীন যুগৰ চিন্তাবিদসকলে গণতন্ত্ৰক ভাল চৰকাৰ বুলি বিবেচনা নকৰিছিল তাৰমানে আমি এইটো জনস্বাৰ্থৰ বিপৰীতে এইটো পালো যেহেতু গণতন্ত্ৰটো পালো এইটো প্ৰাচীন দাৰ্শনিকসকলে গণতন্ত্ৰক ভাল চৰকাৰ বুলি বিবেচনা নকৰিছিল আৰু যুগ পৰিৱৰ্তনৰ লগে লগে ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰই ক্ৰমাৎ প্ৰাসংগিকতা হেৰুৱাইছে আৰু যুগৰ পৰিৱৰ্তন হোৱাৰ লগে লগে আজিকালি ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰ নোহোৱা হৈ গৈছে বৰ্তমান বিশ্বৰ বেছিভাগ ৰাষ্ট্ৰৰে শাসন ব্যৱস্থা গণতান্ত্ৰিক আজিকালি যদি আমি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ যদি চাওঁ তেনেহলে দেখা পাম কি আজিকালি আৰু ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰ নোহোৱা হৈছে আজিকালি গণতন্ত্ৰৰ মাধ্যমেদিহে কি কৰা হয় শাসন চৰকাৰ বনায় বা শাসন কৰে ইয়াতে আমি ইংলেণ্ড নেপাল ভুটান আদিৰ কথা যদি উল্লেখ কৰোঁ ইয়াতে ৰজা ৰাণী যদিও আছে কিন্তু ইহঁতৰ শাসন নচলে ইহঁতে
অকল ৰাজমুকুট পৰম্পৰা ৰক্ষাৰ এটা প্ৰতীকহে। যদি ইংলেণ্ড, ভূটান আৰু নেপালৰ কথা যদি আমি কওঁ, ইয়াতে ৰজা আছে, ৰাণী আছে, কিন্তু সিহঁতে ক্ষমতাৰ প্ৰকৃত অধিকাৰী নহয়। সিহঁতে অকল ৰজাৰ যিটো মুকুট বা ৰাণীৰ যিটো মুকুট সেইটোহে পৰিধান কৰে। আৰু ৰজাৰ হাতত একো ক্ষমতা নাথাকে বাবে এই ব্যৱস্থাক সীমিত ৰাজতন্ত্ৰ বোলা হয়। এইবোৰ ৰাষ্ট্ৰত গণতান্ত্ৰিক শাসনহে চলে। ইয়াতেও ইংলেণ্ডত, ভূটানত, নেপালত যদিও ৰজা ৰাণী আছে, ইহঁতে কিন্তু ৰাজতন্ত্ৰ নচলে, তাতে গণতন্ত্ৰহে চলে। আধুনিক যুগত মেৰিয়ট, ব্ৰাইছ লিককে ধৰি বহুকেইজন পণ্ডিতে চৰকাৰৰ শ্ৰেণী বিভাজন কৰিছে। সেইবোৰৰ ভিতৰত ষ্টিফেন লিককৰ শ্ৰেণী বিভাগ আটাইতকৈ গ্ৰহণযোগ্য বুলি বিবেচনা কৰা হৈছে। ইয়াতে এটা কথা কৈছে যে আধুনিক যুগত বহুত চিন্তাবিদসকলে ৰাষ্ট্ৰসমূহক বা চৰকাৰসমূহক বিভিন্ন শ্ৰেণীত ভাগ কৰিছে। ইয়াৰ ভিতৰত মেৰিয়ট, ব্ৰাইছ আৰু লিকক এই তিনিজনে বিভিন্ন শ্ৰেণী বিভাজন কৰিছে। তাৰ ভিতৰত ষ্টিফেন লিককে যিটো চৰকাৰৰ বিভাজন আগবঢ়াইছে বা চৰকাৰক ভাগ কৰিছে, সেইটো গ্ৰহণযোগ্য বুলি সকলোৱে বিবেচনা কৰিছে। লিককে আধুনিক যুগৰ চৰকাৰসমূহক মূলতঃ দুটা ভাগত ভগাইছিল। প্ৰথমতে স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰ। 1 নম্বৰ স্বৈৰতন্ত্ৰ আৰু 2 নম্বৰ গণতন্ত্ৰ। এই দুটা ভাগত ভাগ কৰিছিল লিককে। এতিয়াও বিশ্বৰ সকলো ৰাষ্ট্ৰতে শাসনৰ ব্যৱস্থা গণতান্ত্ৰিক নহয়, কিন্তু দেশত এতিয়াও একজন ব্যক্তি বা এটা ৰাজনৈতিক দলৰ একছত্ৰী শাসন চলি আছে। এনেকুৱা শাসন ব্যৱস্থাক একনায়কতন্ত্ৰ বোলা হয়। আনহাতে গণতন্ত্ৰ হ'ল জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা শাসন। কিছুমান ৰাষ্ট্ৰ এতিয়াও আছে যে এজন ব্যক্তিয়ে কি কৰে, একছত্ৰ বা একনায়কত্ববাদ হিচাপে চৰকাৰখন চলাই লৈ যায়। সেইটো হ'ল স্বৈৰতন্ত্ৰ। আৰু কিছুমান ৰাষ্ট্ৰ আছে, সেই ৰাষ্ট্ৰসমূহত ৰাইজৰ দ্বাৰা কি কৰা হয়, শাসন ব্যৱস্থা চলোৱা হয় বা চৰকাৰ গঠন কৰা হয়। সেইটোক গণতন্ত্ৰ হিচাপে কোৱা হয়। গণতন্ত্ৰত সকলো ক্ষমতা উৎস আৰু অধিকাৰী জনসাধাৰণ। আগৰ কালত গ্ৰীচ, এথেন্সত প্ৰত্যক্ষ গণতন্ত্ৰ চলিছিল। আগৰ কালত, এতিয়া নহয়, আগৰ কালত গ্ৰীক, এথেন্সত কি কৰিছিল, প্ৰত্যক্ষ গণতন্ত্ৰ। তাৰমানে প্ৰতিজন মানুহেই চৰকাৰত ভাগ লৈছিল বা কাম কাজসমূহ কৰিছিল। সেইটো হ'ল প্ৰত্যক্ষ গণতন্ত্ৰ। সাধাৰণতে প্ৰত্যক্ষভাৱে শাসনত অংশগ্ৰহণ কৰিব পাৰিছিল। আজিৰ দিনত প্ৰত্যক্ষ গণতন্ত্ৰত বিভিন্ন কাৰণত সম্ভৱ নোহোৱা হৈছে। আধুনিক যুগত গণতন্ত্ৰত প্ৰতিনিধিৰ যোগেদিহে সৰ্বসাধাৰণে শাসনত অংশগ্ৰহণ কৰিব পাৰে বাবে এনে গণতন্ত্ৰক পৰোক্ষ গণতন্ত্ৰ বোলা হয়। কিন্তু বৰ্তমান যুগত যিহেতু প্ৰতিজন নাগৰিকে চৰকাৰৰ কাম কাজত ভাগ ল'ব নোৱাৰে, সেইকাৰণে আজিকালি কি কৰা হয়, প্ৰতিনিধিৰ পৰোক্ষ যিটো গণতন্ত্ৰ, সেইটোতহে কি কৰা হয়, জনসাধাৰণে প্ৰতিনিধি পঠিয়াই দিয়ে আৰু প্ৰতিনিধিসকলে কি কৰে, চৰকাৰ গঠন কৰে আৰু প্ৰতিনিধিয়ে কাম কাজসমূহ চলাই লয়। সেইটো হ'ল পৰোক্ষ গণতন্ত্ৰ। লিককে আধুনিক গণতন্ত্ৰত সীমিত ৰাজতন্ত্ৰ আৰু গণৰাজ্য বা প্ৰজাতন্ত্ৰ, ৰিপাব্লিক এই দুটা ভাগত ভাগ কৰিছে। আধুনিক গণতন্ত্ৰক সীমিত ৰাজতন্ত্ৰ আৰু গণৰাজ্য বা প্ৰজাতন্ত্ৰ এই দুটা ভাগত ভাগ কৰিছে। তেখেতে পুনৰ দুটা প্ৰকাৰকে আকৌ এক কেন্দ্ৰীয় ইউনিটি আৰু যুক্তৰাষ্ট্ৰীয় ফেডাৰেল এই দুটা ভাগত ভগাইছে। শেষত এক কেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰক সংসদীয় আৰু ৰাষ্ট্ৰপতীয় এই দুটা ভাগত বিভক্ত কৰিছে। আমি লিককে যিটো আধুনিক যুগৰ চৰকাৰসমূহক মূলতঃ দুটা ভাগত ভাগ কৰিছে, স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰক। এই দুটা ভাগৰ উপৰিও আধুনিক গণতন্ত্ৰক আকৌ কি কৰিছে, সীমিত ৰাজতন্ত্ৰ, প্ৰজাতন্ত্ৰ এই দুটা ভাগত ভাগ কৰিছে। সীমিত ৰাজতন্ত্ৰ আৰু প্ৰজাতন্ত্ৰ এই দুটা ভাগত ভাগ কৰিছে গণতন্ত্ৰ।
আকৌ এই দুটা ভাগকে আকৌ দুটা ভাগত ভাগ কৰিছে এক কেন্দ্ৰীয় যুক্তৰাষ্ট্ৰীয় চৰকাৰ। আকৌ এক কেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰক আকৌ দুটা ভাগত ভাগ কৰিছে সংসদীয় আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ। এইটো লিখকে কি কৰিছে চৰকাৰসমূহক বা ৰাষ্ট্ৰসমূহক বিভাজন কৰিছে আৰু এই ভাগটোৱে তাৰমানে সৰ্বসন্মতিক্ৰমে গ্ৰহণযোগ্য বুলি বিবেচিত হৈছে। বৰ্তমান যুগত পৃথিৱীৰ জনপ্ৰিয় হৈ পৰা গণতান্ত্ৰিক পদ্ধতিৰ শাসন ব্যৱস্থাৰ চৰকাৰসমূহক এক কেন্দ্ৰীয় যুক্তৰাষ্ট্ৰীয় সংসদীয় আৰু ৰাষ্ট্ৰপতি এই চাৰি শ্ৰেণীত ভগোৱা হয়। গতিকে আমাৰ আলোচনাৰ এই চাৰি প্ৰকাৰৰ চৰকাৰৰ মাজতে সীমাবদ্ধ হ'ব। যিহেতু আমাৰ বৰ্তমান এক কেন্দ্ৰীয় চৰকাৰ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ, সংসদীয় চৰকাৰ, ৰাষ্ট্ৰপতীয় চৰকাৰ এই চাৰিটা চৰকাৰে গণতন্ত্ৰত চলে আৰু সেইকাৰণে এই চাৰি ধৰণৰ চৰকাৰকে আমি কি কৰিম ইয়াৰ পিছৰ ক্লাছসমূহত আলোচনা কৰিম। এই চাৰিটাই আমাৰ আলোচনাৰ মূল বিষয় হ'ব আৰু ইয়াৰ মাজতে আমি সীমাবদ্ধ থাকিবলগীয়া হ'ব। বৰ্তমান পৃথিৱীৰ জনপ্ৰিয় হোৱা গণতান্ত্ৰিক চৰকাৰ চাৰি প্ৰকাৰৰ, যেনেকুৱা এক কেন্দ্ৰীয় চৰকাৰ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ, সংসদীয় চৰকাৰ আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ। এইকেইটা হ'ল পৃথিৱীৰ জনপ্ৰিয় গণতান্ত্ৰিক চৰকাৰ। এই চাৰি ধৰণৰ গণতান্ত্ৰিক চৰকাৰ আমি পৃথিৱীত পাওঁ। এই চাৰি প্ৰকাৰে মাজতে আমি আলোচনা কৰিম আৰু ইয়াৰ মাজতে সীমাবদ্ধ হৈ থাকিম। নেক্সট ক্লাছত আমি এই চাৰি প্ৰকাৰৰ এটা এটা ভাগ আমি তোমালোকৰ লগত আলোচনা কৰিম। তো আমি প্ৰথমতে কি পালোঁ? চৰকাৰৰ শ্ৰেণী বিভাজন পালোঁ। চৰকাৰৰ শ্ৰেণী বিভাজন কাৰ ওপৰত ভিত্তি কৰি কৰা হয়? চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি কি কৰা হয়? ৰাষ্ট্ৰ বা চৰকাৰক শ্ৰেণী বিভাজন কৰা হয়। আৰু প্ৰাচীন গ্ৰীক দাৰ্শনিক প্লেটোৱে চৰকাৰৰ শ্ৰেণী বিভাজনৰ সূচনা কৰিছিল বা আৰম্ভ কৰিছিল। প্ৰথমতে এই গ্ৰীক দাৰ্শনিক প্লেটোৱে চৰকাৰৰ শ্ৰেণী বিভাজন আৰম্ভ কৰিছিল। প্লেটো আৰু এৰিষ্টটলৰ চৰকাৰৰ শ্ৰেণী বিভাজন কেইটা হ'ল যদি জনকল্যাণৰ হকে হয় তেনেহ'লে ৰাজতন্ত্ৰ, অভিজাততন্ত্ৰ, ৰাজ্য ব্যৱস্থা, আৰু যদি জনকল্যাণৰ বিপৰীতে হয় তেনেহ'লে স্বৈৰতন্ত্ৰ, অটোবতন্ত্ৰ আৰু গণতন্ত্ৰ। এইকেইটা ভাগত ভাগ কৰিছে। কিন্তু বৰ্তমান যিটো আমাৰ মাজত চলি আছে বা বৰ্তমান সময়ত আধুনিক যুগত যিটো চৰকাৰ চলি আছে সেই চৰকাৰসমূহ বিভাজন কৰিছিল লিখকটোৱে সৰ্বসন্মতিভাৱে গ্ৰহণযোগ্য হৈছে। আৰু আধুনিক গণতন্ত্ৰক লিখকে এনেকৈ ভাগ কৰিছে যে সীমিত ৰাজতন্ত্ৰ, প্ৰজাতন্ত্ৰ, এক কেন্দ্ৰীয় চৰকাৰ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ, সংসদীয় চৰকাৰ, ৰাষ্ট্ৰপতীয় চৰকাৰ। কিন্তু পৃথিৱীত দেখা যায় কি যে পৃথিৱীত এই চাৰি ধৰণৰ চৰকাৰহে জনপ্ৰিয় হৈছে বা এই চাৰি ধৰণৰ চৰকাৰহে পোৱা যায়। এক কেন্দ্ৰীয় চৰকাৰ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ, সংসদীয় চৰকাৰ, ৰাষ্ট্ৰপতীয় চৰকাৰ। আৰু পৃথিৱীত এইকেইটাই বৰ্তমান গণতান্ত্ৰিক চৰকাৰ জনপ্ৰিয়। এক কেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয় আৰু ৰাষ্ট্ৰপতীয় এই চাৰি ধৰণৰ চৰকাৰহে বৰ্তমান জনপ্ৰিয় হৈছে আৰু এইকেইটা বিষয়েহে আমি আলোচনা কৰিব লাগিব আৰু পঢ়িব লাগিব। তো ইয়াতে এইখিনি কথা যদি মনত ৰাখা তেনেহ'লে চৰকাৰৰ শ্ৰেণী বিভাজনৰ পৰা যিকোনো কোৱেশ্চন আহিলে তোমালোকে 1-2 মাৰ্কৰ যি আহে তোমালোকে ইয়াৰ পৰাই পাই যাবা। এইখিনি তোমালোকে মনত ৰাখিবা। আশা কৰিম সকলোৱে ভালকৈ মনোযোগেৰে শুনিবা, চাবা আৰু নেক্সট ক্লাছসমূহ পোৱাৰ কাৰণে তোমালোকে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবা। এইখিনিতে মই আজিৰ ক্লাছ সমাপ্ত কৰিছোঁ।